নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি কচু গাহৰি এটা সুন্দৰ ৰেচিপি বনাওঁ। তাৰ কাৰণে প্ৰথমতে মই মাংসখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আজি মই মোৰ ষ্টাইলত বনাম মাংসখিনি, তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ মোৰ ভিডিঅ'টি। এয়া মাংস কটা হৈ গ'ল, তাৰপিছত ধুই ল'লোঁ। এতিয়া মই কচু পাতখিনি, যোনখিনি কচু ঠুৰি হয় সেইখিনি অকণমান পকা পকা নিচিনাই হৈ গৈছিলে, প্ৰায় অনা আজি 5-6 দিন মানে হৈ গ'ল, সেইটো কাৰণে চাগে এনেকুৱা হৈ গ'ল। এতিয়া কচুপাতখিনি মই ধোৱা হৈ গ'ল। তাৰপাছত ইয়াত বিশেষ মই মছলা ব্যৱহাৰ নকৰোঁ। আদা, নহৰু, পিঁয়াজ আৰু সৰু সৰু ধান জলকীয়া, এইকেইটাই মই ব্যৱহাৰ কৰিম আৰু অলপ জালুক দিম। এতিয়া কচুখিনি মই অকণমান পানী দি কেৰাহীত বইল হ'বলৈ এৰি দিছোঁ। তাৰপাছত এইফালে মই মছলাখিনি এতিয়া ৰেডি কৰি লৈছোঁ কচুখিনি বইল হৈ লোৱালৈকে। ইফালে মই পিঁয়াজখিনি কাটি ল'লোঁ, বিলাহী, আদাবোৰ সৰু সৰুকৈ কুটি লৈছোঁ। এতিয়া মই মিক্সিত ব্যৱহাৰ কৰা নাই, আজি পটাখনতে মানে বাহিৰতে পটাখনতে এনেকৈ আদা নহৰুখিনি খুন্দি লৈছোঁ। মিক্সিত বাটি মছলা ব্যৱহাৰ কৰাতকৈ এনেকৈ আদা নহৰুবোৰ যদি অকণমান পটাখনত পিছা হয় তেতিয়াহ'লে ইয়াৰ খাবলৈ সোৱাদটো অলপ বেছি ভাল লাগে মোৰ, সেইটো কাৰণে মই এনেকৈ ব্যৱহাৰ কৰিছোঁ আজি। তাৰপাছত মই ইয়াত আকৌ অকণমান, বতৰটো ডাৱৰীয়া যিহেতু, সেইটো কাৰণে মই অলপ জালুক দিছোঁ আজি। জালুকখিনি এতিয়া এনেকৈ অলপ পিচি, পূৰা গুড়ি কৰা নাই, অকণমান গোটা গোটা ভাৱটো থকালৈকে খুন্দি ল'লোঁ। তাৰপৰা এইফালে মই তেল গৰম হৈ যোৱাৰ পিছত পিঁয়াজ, এইখিনি মছলাখিনি দি দিছোঁ, আদা নহৰুখিনি, আৰু বেলেগটো মছলা এনেকৈ ব্যৱহাৰ নকৰোঁ মই। যিসকলে বাৰু মোৰ ভিডিঅ' আগৰ পৰাই চাই তেওঁলোকে বাৰু দেখিছেই মই বেছিকৈ মছলা ব্যৱহাৰ নকৰোঁ, একেবাৰে কম মছলাতে মই ৰান্ধিবলৈ চেষ্টা কৰোঁ। ইয়াত এতিয়া মই যোনখিনি কাটি লোৱা বিলাহীখিনি দি অকণমান সময় ভাজি লৈ ইয়াত ঢাকনখন দিছিলোঁ প্ৰায় 2 মিনিটমানৰ কাৰণে। তাৰপাছত মই ইয়াত এতিয়া মাংসখিনি যোনখিনি কাটি থৈছিলোঁ এইখিনি দি দিছোঁ। এতিয়া প্ৰায় 10 মিনিটমান সময় একেবাৰে কম জুইত ভাজি লৈ ইয়াত এতিয়া মই বইল কৰি থোৱা যোনখিনি কচু আছিলে সেইখিনি কচুখিনি মই আকৌ ইয়াত এড কৰি দিম। মই একেবাৰে ল' ষ্টিমত প্ৰায় 20 মিনিটমান সময় একদম গাপত সিজিব দিম, যাৰ কাৰণে মাংসখিনি পূৰা ধুনীয়াকৈ সিজি যাব। তাৰপাছত মই ইয়াত এতিয়া আকৌ দিছোঁ জালুকখিনি দি লৈ অকণমান সময় লৰাই লৈ ঢাকনখন বন্ধ কৰি প্ৰায় আকৌ 20 মিনিটমান সময় কাৰণে একেবাৰে কম জুইত সিজিবলৈ দিম। এয়া 20 মিনিটমানৰ পাছত মই আকৌ ঢাকনখন উলিয়াই ইয়াত মই বিশেষ মছলা ব্যৱহাৰ কৰা নাই। এতিয়া দিছোঁ নৰসিংহ পাত কেইটামান দি অলপ সময় আকৌ সিজিব দিম। তাৰপাছত মোৰ মাংস ৰেডি হৈ গ'ল। এয়া মোৰ মাংস